হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকছাৰীত উজলিল নিচা দে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰীতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো ধনী দুখীয়া বুলি কথা নাই, মাত্ৰ চেষ্টাই আদিমূল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকছাৰীৰ এটা দুখীয়া পৰিয়ালৰ এগৰাকী ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ। সদ ইচ্ছা, সাহস আৰু ধৈৰ্য থাকিলে সকলো বাধাই যে প্ৰাচীৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে নকছাৰী দেবেৰাপাৰ চাৰিআলিৰ পবীৰ দে আৰু জ্যোৎস্না দেৰ কন্যা নকছাৰী মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিচা দে নামৰ ছাত্ৰীগৰাকীয়ে। তেওঁ নকছাৰী কেন্দ্ৰটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি 90% পাই ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰটোত 11খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কেন্দ্ৰটোত মুঠ 380জন ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 297জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। কেন্দ্ৰটোত উত্তীৰ্ণৰ হাৰ 77.89% আছিল। মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্বত্বাধিকাৰ জহিৰুল হুছেইনে নিচাক বিনামূলীয়াকৈ পঢ়িবৰ বাবে যোৰহাটৰ চল্টব্ৰুক নামৰ এটা অনুষ্ঠানৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত আমি বিদ্যালয়খনৰ স্বত্বাধিকাৰ জহিৰুল হুছেইনক লগ ধৰি নিচাৰ বিষয়ে সোধাত এইদৰে কয় আৰু নিচা দেও কিছু মন্তব্য আগবঢ়ায়। নিচাৰ এই সফলতাত পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজে উৎফুল্লিত হোৱা দেখা যায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। নকছাৰী গোটেইকেইটা চেণ্টাৰৰ ভিতৰত তুমি সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু তুমি যে ইমান নম্বৰ পালা, এইটো কিমান সময় পঢ়িছিলা তুমি? পঢ়াটোতো ডেইলি পঢ়িছিলোঁ, কিন্তু মই প্ৰথমতে আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে মোৰ পিতৃ মাতৃক থেংক ইউ ক'ব বিচাৰোঁ। তাৰ লগতে বিশেষ কেইজনমান মানুহৰ উল্লেখ কৰিব লাগিব। তেওঁলোক যদি মোৰ এই জাৰ্ণিত নাথাকিলেহেঁতেন মই এই স্থানত উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। একদম ইম্পচিবল আছিলে। ৱাহিদ ছাৰ, মনীষ ছাৰ, অৰবিন্দ ছাৰ আৰু মোৰ স্কুলৰ প্ৰিন্সিপাল ছাৰ, মোৰ স্কুলৰ টিচাৰবোৰ চবকে মই এই অনুষ্ঠানৰ জৰিয়তে থেংক ইউ বিচাৰিছোঁ। থেংক ইউ। তেওঁ এতিয়া মোৰ লগত নাই। মই আগতে তেওঁৰ ওচৰত ক্লাছ লৈছিলোঁ। তেওঁ মোক এডিকশ্যন বুলি মাতিছিলে। আজি তেওঁ মোৰ পৰা বহুত দূৰত, কিন্তু মোৰ অন্তৰত তেওঁ সদায় থাকিব। মই ছায়েন্সত এডমিশ্যন ল'ম, 2 বছৰ ছায়েন্সত পঢ়িম, তাৰপিছত মেডিকেলত যোৱাৰ ইচ্ছা এটা আছে। সহায় কৰিছে নেকি? এতিয়ালৈকেতো কৰা নাই, কিন্তু মই য'ত টিউশ্যন লৈছিলোঁ, ৱাহিদ ছাৰ, মনীষ ছাৰ, তাহাঁতি মোক যথেষ্ট সহায় কৰিছে। মোৰ প্ৰি টেষ্টৰ পিছত মোৰ অসুস্থতা এটা হৈ গৈছিলে, অপাৰেশ্যন হৈছিলে। তাৰপিছত মই শাৰীৰিককৈ মানসিকভাৱে বেছিকৈ দুৰ্বল হৈ গৈছিলোঁ। মই এক্সাম নিদিওঁ বুলিয়ে কৈছিলোঁ। এই 2জন মানুহ যদি মোৰ লগত নাথাকিলেহেঁতেন, প্ৰিন্সিপাল ছাৰো যদি নাথাকিলেহেঁতেন, মোৰ মা পাপা, মোৰ বা, তাহাঁতি যদি নাথাকিলে মই নোৱাৰিলোহেঁতেন, মই এক্সামেই নিদিলোহেঁতেন কৈছিলোঁ। মোৰ টোটেল মাৰ্ক 539, পাৰ্চেণ্টেজ 89.93। ডিষ্টিংশ্যন। মই এইটোৱে ক'ব বিচাৰোঁ যে যেতিয়া আমি জাৰ্ণিটো আৰম্ভ কৰিম, তুমি নোৱাৰা, তুমি নোৱাৰিবা, তোমাৰ টেলেণ্ট নাই ক'বলৈ বহুত মানুহ আহিব, কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। নহয়, মই পাৰিম, মোৰ টেলেণ্ট আছে, মই পাৰিম। সেইটো যদি চবত সেইটো যদি বিশ্বাস থাকে, আত্মবিশ্বাস, চবেই পাৰিব। মোৰ স্থানত মই যদি পাৰিছোঁ, চবেই পাৰিব। মই কৈছোঁ নহয়, চবেই পাৰিব। নকছাৰী ৰুৰেল এৰিয়া কমপ্লিটলি। ইয়াতৰ ল'ৰা ছোৱালীবিলাকে খুব কষ্ট কৰিয়ে পঢ়ে। নিচা দে খুব ব্ৰাইট কেণ্ডিডেট আছিলে। আমি 9ৰ পৰা তাইক চাইছোঁ, খুব ভাল পাৰ্চেণ্টেজ পাই, খুব ভাল ছোৱালী, নলেজ আছে। কিন্তু তাই অলপ অসুখ হ'ল, গতিকে হাফ ইয়াৰলি পিছৰ পৰা তাই মানে ক্লাছবিলাক খুব ইৰেগুলাৰ হ'ল। তাই কিন্তু মেণ্টেল তাই খুব ষ্ট্ৰং আছিলে। আমি যেনে চিগবেদত পৰীক্ষা দিয়ালোঁ আৰু তাই SSLC, তাই অল ছাবজেক্ট লেটাৰ পালে। পাৰ্চেণ্টেজটো কম হ'ল 90, কিন্তু তাই তাৰমানে কেপাচিটি আছিলে আৰু মোৰ দেন মানে 95 বা 98 পোৱাৰ তাৰমানে তেনেকুৱা টাইপৰ ছোৱালী আছে। পজিশ্যন হিচাপে হেৰি কৰিব নোৱাৰি আৰু এনেই ডিষ্টিংশ্যন পাইছে আৰু পাৰ্চেণ্টেজ 89.9, 90 আৰু ধৰি লওক। খবৰ কৰিবলৈ গৈছোঁ।
তাই মানে কি আৰু ঠিকে আছে কিন্তু মানে অলপ অসুখীয়া মানে ছোৱালীজনী আৰু ছেকেণ্ড কথা হ'ল কি তাই পঢ়াৰ খৰচটো আমি চলব্ৰুক যোৰহাট যিখন আছে চিনিয়ৰ ছেকেণ্ডেৰী স্কুল এই চলব্ৰুক যোৰহাটৰ পৰা আমি তেওঁক তাৰমানে স্পনচৰ কৰিছোঁ যদি তেওঁ ছায়েন্সত পঢ়িম বুলি ভাবে তেতিয়াহ'লে আমাৰ তাত তেওঁ ফ্ৰী এডুকেশ্যন পঢ়িব পাৰিব মই তাৰমানে চলব্ৰুক যোৰহাটৰ লগতো এণ্টেংগল মডেল স্কুলৰ লগে লগে মই যোৰহাট আমাৰ যিখন চলব্ৰুক যোৰহাট আছে তাৰ লগতো মই অলপ জড়িত গতিকে সেই হিচাপে মই তেওঁলোকৰ মেনেজমেণ্টৰ লগত ডিছকাছ কৰি তেওঁক এটা ফ্ৰী যাতে কেনেকৈ তেওঁ মানে ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয় তেওঁলোকৰ ফেমিলিটো আৰু এনেই নকৈছে এইটো ল'ৰা ছোৱালীবিলাক খুব গাৰ্ডেন এৰিয়াৰ হেৰি তেনেও হ'লেও আমাৰ স্কুলৰ পৰা খুব ভাল ৰিজাল্ট হৈছে 33 ফাৰ্ষ্ট ডিভিজন পাইছে 6টা ছেকেণ্ড ডিভিজন এটা 30 ডিভিজন গতিকে গাঁৱলীয়া স্কুল হিচাপে আমাৰ ইয়াত খুব ভাল ৰিজাল্ট বুলি আৰু হেৰি লাগে ভাল লাগে আৰু ল'ৰা ছোৱালীবিলাকৰ ফাইনেন্সিয়েল খুব বেয়া পজিশ্যন গতিকে আমি নিজাববীয়াকৈ কিছুমান প্ৰাইজো ৰাখিছোঁ কিমানজনে পৰীক্ষা দিছিলে আপোনাৰ 43 দিছিলে তাৰ দুজনে বেয়া হৈছে গাঁৱলীয়াত আমি তাৰমানে কি চবকে পঠিয়াই দিওঁ বোলে কোনোবা দুজনক ৰাখি দুজনক পঠিয়াম তেনেকৈ নহয় নিচাদে আৰু দুটা প্ৰাইজ পাইছে তাই এটা লতিফা আনিছ মেমৰিয়েল আপোনাৰ এটা কেছ এৱাৰ্ড আছিলে সেইটো 10,000 সেইটো তেওঁ পাব আৰু আফচানা বেগম মেমৰিয়েল এইটো ছেকেণ্ডজনক দিয়া হয় সেইটো তেওঁ পাব তাৰমানে গতিকে এনেই ঠিকে আছে বাকী স্পনচৰখিনিও আমি কৰিছোঁ যদি তাই ফাৰ্ডাৰ পঢ়িম বুলি ভাবে তেতিয়াহ'লে আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু পঢ়াৰ ক্ষেত্ৰত যাতে একো অসুবিধা নহয়